5,600 টকা মোৰ লোকচান হৈ গ'ল পোষ্ট অফিচ যোগে পাৰ্চেল পঠিয়াই। বহুতে হয়তো জানে যে আমি বোৱা কাপোৰৰ এটা ব্যৱসায় কৰোঁ আৰু পোষ্ট অফিচৰ যোগেৰে আমি পাৰ্চেল পঠিয়াই থাকোঁ বিভিন্ন গ্ৰাহকক। 2 বছৰ হৈ গ'ল এইটো ব্যৱসায় কৰা, 2 বছৰ অভিজ্ঞতা হ'ল, কিন্তু এনেকুৱা হোৱা নাছিলে। প্ৰথমবাৰৰ কাৰণে পোষ্ট অফিচৰ যোগেৰে পাৰ্চেল পঠাই লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল। হেৰাই থাকিলে বুলি ক'লে পাৰ্চেলটো, কিন্তু কি ক'ম আৰু, বহুত এটা বেয়া অভিজ্ঞতা। মই কৈ আছোঁ বাৰু ভিডিঅ'টোত, আপোনালোকে চাই থাকিব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱা শুই উঠিয়েই এয়া খাবলৈ লৈছোঁ তৰমুজ। চাওক, ফ্ৰিজত ভৰাই থৈছিলোঁ, ইমান ধুনীয়াকৈ ঠাণ্ডা হৈ আছে নহয়, একদম মুখত ভৰাই বহুত ভাল লাগিছে। কেইটকা আছে চোৱাচোন, কেইটকা আছে ইয়াত? 10 টকা, অঁ 20 অঁ আৰু 50, টোটেল কিমান হ'ল মুঠ? 80। ৱাও, পইচা চিনি পাইছা ন? আজি এটা বিশেষ কাৰণত গৈ আছো আমি গোলাঘাট। এতিয়া পেট্ৰল ডিপুত আহিলো তেলটো ভৰাবৰ কাৰণে। ডিজেলোতো পায়, কিন্তু পেট্ৰল ডিপু বুলিহে কিয় কয় বাৰু? জানো নেকি তহঁতে কথাষাৰ? জানো কাৰণ পেট্ৰল গাড়ী বেছি আছে যে। আমাৰ এই ফ্লাইঅভাৰখন যে কেতিয়া হ'ব ভগৱান, 2 বছৰমান হৈ গ'ল। ইমান হাৰাশাস্তি হৈছে আমাৰ জোনাইবাসীৰ, উপায় নাই আৰু। ইমান লেহেমীয়া গতিত কাম চলিছে। স্কুল টাইমত ল'ৰা ছোৱালী স্কুল থ'ব যাব নোৱাৰি, এনেকুৱা জাম হৈ যায়, মানে কি ক'ম আৰু। গুৱাহাটীতো নহয় এখন, কিন্তু তথাপিও বহুত ট্ৰাফিক হৈ যায়, কাৰণ ৰাস্তাটো নাই, ইমান ঠেক হৈ আছে। আজিৰ বতৰটো চাওকচোন আপোনালোকে এবাৰ, ইমানেই বেছি ধুনীয়া, ইমানেই বেছি পৰিষ্কাৰ হৈছে। আৰু ৰাস্তাৰ কথা কি ক'ম, মই এতিয়া পালোহি চিমেণ্ট চাপৰি দলং। কেইদিনমান আগতেই যে বানপানী হৈ চিমেণ্ট দলংখন ভাঙি গৈছিলে, মই তাকেই দেখুৱাব বিচাৰিছোঁ আপোনালোকক। এইখন চাওক, মই জুম কৰি দিছোঁ, এইখন চাওকচোন। এইটো খুটা মানে বহি গ'ল, সেইটো কাৰণে দলংখন এনেকৈ ছিগি গ'ল, দেখিছেনে? মই জুম কৰি দিছোঁ, চাওক। বহুত বেছি ডাঙৰ পানী হৈছিলে, যাৰ কাৰণে মানে এই অৱস্থা হৈ গৈছিলে। গোটেই নদী পানী হৈ গৈছিলে, বহুত বেছি ভয়ানক পানী হৈছিলে। আৰু আমাৰ ইয়াত বৰষুণ তেনেকৈ হোৱাই নাছিলে, গোটেই অৰুণাচলত হোৱা বৰষুণৰ পানী। মানে মই দেখুৱাইছোঁ চাওক, সেই পাহাৰখন যে অৰুণাচলৰ পাহাৰ হয়, মানে অৰুণাচলত পাহাৰত এনেকুৱা বৰষুণ হ'ল, যাৰ কাৰণে মানে গোটেই পানী আমাৰ ইয়াত বৈ আহিলে আৰু এই গতি হ'ল। যিহেতু বহুত গৰম, এতিয়া আমি নাৰিকল পানী খাম বুলি ভাবিছোঁ। চাওঁ, অঁ হৈ যাব, ধুনীয়া চাই এটা লোৱা, 2টা লোৱা, এটা তোমাৰ এটা মোৰ, বঢ়িয়া। আৰু কঁঠাল চঠালো আছে, গৰমৰ দিনটো ভাল বস্তুবোৰ খাব লাগে। থেংক ইউ। মই যে গাড়ীৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱাই নাই, যিহে ৰ'দ দি আছে, এনেকুৱা গৰম ভিতৰত দেখি চলি আছে যে। ব্ৰহ্মপুত্ৰৰ ওপৰত দেহা ঐ দলং হ'ব বগীবিল। বগীবিল দলঙৰ পৰা পাৰ হ'লেই এই গানটো মনত পৰে, সেই কত যুগৰ গান। এতিয়া বগীবিল দলঙো হৈ গ'ল। আমাৰ জোনাইৰ পৰা গোলাঘাটলৈ বহুত দূৰ, 6 ঘণ্টামান লাগে সময়। এতিয়া ডিমৌ পাইছোঁ, শিৱসাগৰৰ ডিমৌত। ভাত খাওঁ বুলি এয়া সোমাব লৈছোঁ আমাৰ নমতা বিয়াৰ হোটেলত। চিনি পাইছে চাগে এখেতক। এতিয়া এখেতৰ হোটেলতে ভাত খাবলৈ সোমাইছোঁ। এই গৰমৰ বতৰ কিনো খাম আৰু, এয়া চিম্পুল ভাতৰ থালি এয়া অৰ্ডাৰ দিলোঁ, আহি গৈছে। লগতে মাছ মাংস কিবা কিবি আছে বাৰু দেই, নোহোৱা নহয়। গাহৰি আছে, তিল গাহৰি আৰু ব্ৰইলাৰ চিকেন লৈছোঁ। ইয়াকে এতিয়া খাম গৰমত, একদম গৰমকৈ খাম। গোলাঘাট আহি পালোহি, আৰু যিটো অনুষ্ঠানৰ বাবে আহিছিলোঁ, অনুষ্ঠানটো চলি আছে পাছফালে, দেখা পাইছে আপোনালোকে। আৰু কেইজনীমান বাইদেউ লগ পালোঁ ইয়াত, বহু বছৰ পুৰণি মানে ছাবস্ক্ৰাইবাৰ, ভিউৱাৰ্ছ বুলি ক'ব লাগিব। বহুত আগৰ পৰা ভিডিঅ' চাই হেনো। আপুনি কৈছিলে নেকি একেবাৰে বহুত আগৰ পৰা চাইছে বুলি? ইমান কষ্ট কৰি মানে নাৰ্চাৰী খোলাৰ পৰা ধৰি ফুলখিনি কিমান কষ্ট কৰি মানে হেৰি হোটেলবিলাকত হয় হয়, মানে আপুনি প্ৰায় 8 বছৰমান আগৰ পৰা চাই আছে। চাই থাকোঁ, আৰু মানে ইমান হাঁহি ফূৰ্তিৰে মানে ভিডিঅ'বোৰ বনোৱা হয়। মানুহে সেই ভিডিঅ'বোৰ আচলতে সেই সময়ত দিবলৈ লাজ কৰে, কিন্তু সেই সময়ত মানে দিয়াৰ কাৰণে মানে কি হয়, আমি নিজে উৎসাহিত হওঁ যে এতিয়াও মানে কষ্ট কৰি পেলাই যে মানুহৰ মাজত চিনাকি হ'ব পাৰি, সেইকাৰণে বেছি ভাল লাগে। মানে ভাল লাগে আৰু দিওঁ, আৰু আপোনালোকে এনেধৰণে সঁহাৰি জনালে আৰু ভাল লাগে। গোলাঘাটৰ অনুষ্ঠান সামৰি এতিয়া ঘৰ অভিমুখে গৈ আছোঁ। এয়া হৈছে শিলৰ সাঁকো, চিনি পাইছেনে বাৰু? ইমানেই বৰষুণ পালোঁ ৰাস্তাত, সাংঘাতিক বৰষুণ পালোঁ আজি। ৰাতিৰ ভাত সাজ খাই যাওঁ বুলি যোৰহাটৰ টিয়কত থকা এখন হোটেলত সোমালোঁ। ইমান ধুনীয়া থালিখন দিছে চাওকচোন। এয়া হৈছে ভেজ থালি, দামো লৈছে বাৰু দেই। চাওকচোন আপোনালোকে আইটেমখিনি চাওক, কিমান আইটেম আছে। আৰু এয়া হৈছে পনীৰ, ইমান ধুনীয়াকৈ আঙুৰ চাঙুৰৰ পৰা আদি কৰি কেনেকৈ ধুনীয়াকৈ দিছে। আৰু এয়া হৈছে আপোনাৰ পায়স আদি কৰি বহুত আছে আইটেম, চাওকচোন, চাই ভাল লাগিছে। এক্সট্ৰাকৈ ড্ৰাই ফ্ৰাই চিকেন লৈছিলোঁ 1 প্লেট, দেখিছে? বৰ ভাল লাগিলে আজি খাই দেই, এটা গুড এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব। যোৱাকালি ৰাতি 2:30 বজাত ঘৰ আহি পালোহি। ইমান বেছি ডাঙৰ বৰষুণ দিছে, ধুমুহা দিছে, বিজুলী মাৰিছে, ঢেৰেকনি মাৰিছে ৰাস্তাত। সেইটো কাৰণে বহুত লাহে লাহে আহিব লগা হৈ গ'ল। অতিপাত বৰষুণ দিছিলে, যাৰ বাবে ৰাস্তা দেখিয়েই নোপোৱা হৈছিলোঁ। 2:30 বজাত ঘৰ আহি পালোহি। যাওঁতে 6 ঘণ্টা চলালোঁ, আহোঁতে 6 ঘণ্টা চলালোঁ। বহুত ভাগৰ লাগিলে, নোৱাৰা হৈ গ'লোঁ। সেইটো কাৰণে ভিডিঅ'টো সামৰণি মৰা নহ'ল। আৰু এতিয়া মই ভিডিঅ'টো
শেষ কৰিম আৰু এতিয়া মই ক'বলৈ বিচাৰিছোঁ ইণ্ডিয়া পোষ্টৰ ওপৰত হোৱা মোৰ বেয়া অভিজ্ঞতাটোৰ বিষয়ে। আমি কাপোৰৰ ব্যৱসায়টো কৰা প্ৰায় 2 বছৰ হৈ গ'ল। এই 2 বছৰত বহুত পাৰ্চেল পঠিয়ালোঁ পোষ্ট অফিচৰ যোগেৰে, কিন্তু এনেকুৱা ধৰণৰ বেয়া অভিজ্ঞতা কেতিয়াও হোৱা নাছিলে। বেয়া লাগে যেতিয়া এটা পাৰ্চেল মানে কাৰোবাৰ ভৰসাত যেতিয়া পঠিয়াই দিওঁ, বহুত এটা মূল্যৱান বস্তু আধা বাটত যদি হেৰাই যায় বুলি কয়, বহুত বেছি মনটো বেয়া লাগে। কাৰণ এতিয়া মই কাৰো পৰা কোনো ধৰণৰ ৰেছপন্স পোৱা নাই, সেইটো কাৰণে মই ভিডিঅ'টোত কিছু কথা ক'ম বুলি ভাবিছোঁ, মনৰ কথা আপোনালোককে আৰু কিনো ক'ম, উপায়টো নাই, লছ হৈ গ'ল 5600। এই কথাটো প্ৰায় আপোনাৰ বিহুৰে কথা, বিহুৰ একদম বিহুতেই, বহাগ বিহুৰ কথা কৈছোঁ মই, 13 এপ্ৰিল দিনাখন কাষ্টমাৰজনে আমাক পইচা পে' কৰিলে 5600। আমি পাৰ্চেলটো পেকিং কৰিলোঁ। সেইখিনি সময়ত বিহুৰ বন্ধৰ বাবে সকলো মানে ছাৰ্ভিচ বন্ধ আছিলে, অফিচ বন্ধ আছিলে। তাৰপিছতে আমি প্ৰায় DTDC যোগেৰে পঠিয়াওঁ, কিন্তু যিবোৰ ঠাইত DTDC ছাৰ্ভিচ নাথাকে সেই ঠাইত আমি পোষ্ট অফিচৰ যোগেৰে পঠিয়াওঁ। আৰু কথাটো এনেকুৱা হ'ল, এতিয়া কাষ্টমাৰজনে আমাক পইচা দিলে, আমি পাৰ্চেল পঠিয়াই দিলোঁ। 17 তাৰিখে পঠিয়ালোঁ পাৰ্চেলটো, অফিচ খোলাৰ পাছত 17 এপ্ৰিল দিনাখন আমি পাৰ্চেলটো পঠিয়াই দিলোঁ। বুক চুক হৈ গ'ল, সকলো হৈ গ'ল, ৰিচিপ্ট দিলে, পঠিয়াই দিলোঁ। 1 সপ্তাহ হ'ল, 2 সপ্তাহ হ'ল, 3 সপ্তাহ হ'ল, পাৰ্চেল নাই। তাৰপিছত কাষ্টমাৰজনে ক'লে যে ইমান দিন হৈ গ'ল পাৰ্চেলটো পোৱা নাই, কিয় বা পোৱা নাই, এবাৰ চাই দিবচোন বুলি ক'লে। চাই দিলোঁ, পাৰ্চেলটো গুৱাহাটীৰ পৰা মানে পঠিয়াই দিলে। মানে আমাৰ হৈছে ঘৰ জোনাইত, ধেমাজিৰ জোনাইৰ পৰা গুৱাহাটী যায়, গুৱাহাটীৰ পৰা মানে বাক্সা পঠিয়াব। পাৰ্চেলটো যাব লগা আছে বাক্সাত, বাক্সা জিলাত। গুৱাহাটীৰ মেইন অফিচত পাৰ্চেলটো পাই গ'লগৈ। ভাবিছোঁ মেইন অফিচত আছেগৈ, পঠিয়াই দিব আৰু। চাওঁতে এমাহ পাৰ হৈ গ'ল, 1.5 মাহ পাৰ হৈ গ'ল। হে ভগৱান, মই ভাবিলোঁ ইমান দিন হৈ গ'ল, হ'ল কি? কাষ্টমাৰজনেও কিন্তু বহুত ভাল আছিলে, ইমান দিন পাৰ্চেলটো নোপোৱাৰ পাছতো আমাক কোনো ধৰণৰ বেয়াকৈ কোৱা নাছিলে, কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাছিলে। তেওঁ বহুত বুজি দিছিলে, তাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ। 1.5 মাহ হৈ গ'ল, পাৰ্চেল নাই, আচৰিত। আমি আমাৰ লোকেল যিটো পোষ্ট অফিচ, জোনাই পোষ্ট অফিচ, তাত গৈ সুধোঁ। তেওঁলোকে ক'লে যে হয় নেকি, ইমান দিন হৈ গ'ল, নাই পোৱা নেকি? তেনেহ'লে এটা কমপ্লেইন কৰি দিয়ক বুলি ক'লে। কমপ্লেইন কৰি দিলোঁ মই, মানে ইণ্ডিয়া পোষ্টৰ যি কমপ্লেইন মানে হেৰি থাকে, তাত কৰিলোঁ কমপ্লেইন। এদিনৰ সময় দিয়ক, আমি আপোনাক সহায় কৰি আছোঁ বুলি ৰিপ্লাই আহিলে। এদিন ৰ'লোঁ, নাই। 2 দিন ৰ'লোঁ, নাই। 3 দিন ৰ'লোঁ, নাই। 5 দিনৰ পাছত ৰিপ্লাই আহিলে যে আপোনাৰ পাৰ্চেলটো হেৰাই থাকিলে। এই বুলি ৰিপ্লাই আহিল যে আপোনাৰ পাৰ্চেলটো হেৰাই থাকিলে। এতিয়া আপোনাৰ মূল্যখিনি আমি বহন কৰিবলৈ সাজু আছোঁ, আপুনি ৰিপ্লাই কৰক। 48 ঘণ্টাৰ ভিতৰত যদি আপুনি মোক ৰিপ্লাই নকৰে, তেতিয়াহ'লে এয়া ডিছমিছ হৈ যাব, ক্ল'জ হৈ যাব বুলি ক'লে। 48 ঘণ্টাৰ ভিতৰত মই ৰিপ্লাই কৰিব লাগিব বুলি পোষ্ট অফিচৰ পৰা মোক মেইল আহিলে। কিন্তু 48 ঘণ্টা বাদ দিয়ক, মই লগালগ ৰিপ্লাই কৰাৰ পাছতো তাৰপাছতে তেওঁলোকৰ ফালৰ পৰা মানে পোষ্ট অফিচৰ ফালৰ পৰা একো ৰিপ্লাই নাহিলে, আৰু আজি পৰ্যন্ত একোৱে নাই। এতিয়া কৰিম কি? ইমান এটা বিশ্বাসত বস্তু এটা পঠিয়াওঁ, কিন্তু কোনো ধৰণৰ মানে ৰেছপন্স যেতিয়া নাপাওঁ, অসুবিধা এটা হ'লে, তেতিয়া অলপ বেয়া লাগে। আমাৰ লোকেল পোষ্ট অফিচৰ একো দুখ নাই, কাৰণ ইয়াৰ পৰা পঠিয়াই দিলে, তেওঁলোকেনো কৰিব কি? হ'লেও চাওঁচোন বাৰু কি কৰিব পাৰোঁ বুলি কৈ দিছিলে, কিন্তু একো এটা হয় মানে তেনেকৈ নাপালোঁ ময়ো কোনো ধৰণৰ। এতিয়া কৰিম কি? গ'ল 5600 ইণ্ডিয়া পোষ্টৰ যোগেৰে পাৰ্চেল পঠিয়াই। সেইবাবে আপোনালোকেও কিছুমান বস্তু পঠিয়ালে বহুত বেছি সাৱধান হ'ব, কাৰণ মোৰতো কাপোৰহে আছিলে। বাৰু গ'ল, লোকচান হ'ল, পইচা একো নাই, মোৰ গ'ল। কাষ্টমাৰজনে আমাক পইচা দিছিলে, সেই এমাউণ্ট আমি কাষ্টমাৰক ঘূৰাই দিলোঁ, কাৰণ কাষ্টমাৰে কাপোৰে নাপালে, পাৰ্চেলে নাপালে। তেওঁৰতো পইচাটো আমি ঘূৰাই দিবই লাগিব, দি দিলোঁ ঘূৰাই। কিন্তু বস্তু হেৰাই থাকিলে, নাই। এতিয়া কি হ'ব? মই বস্তু নোপোৱালৈকে, মই এমাউণ্টটো নোপোৱালৈকে মই ভিডিঅ' বনাই থাকিম। মই এইটো কথা সঁচা কৈ দিলোঁ। এতিয়া মই ফেচবুকত বনাম ভিডিঅ', মুঠতে নহ'ব। কাপোৰহে আছিলে, 5600 টকা আছিলে, একো নাই, সেইটো পইচা হয়, আহি যাব। কিন্তু ইম্পৰ্টেণ্ট যদি ডকুমেণ্ট হ'লহেঁতেন, কিবা কিবি হ'লহেঁতেন, কি হ'লহেঁতেন? সেইটো কিন্তু ভাবিবলগীয়া কথা দেই।